যে গুৱাহাটী কিছুমান হোষ্টেল আছে, গাৰ্লছ হোষ্টেল আছে, তেওঁলোকৰ যিসকলে মানে ৰোজা ৰাখে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে। আমি তেওঁলোকক ইফতাৰৰ টোপোলা পঠাই দিওঁ। হেণ্ডিক কলেজৰ কিছু ছাত্ৰী আমাৰ ওচৰলৈ আহিছিলে, তেওঁলোকে কৈছিল যে আমি ৰোজা ৰাখোঁ আৰু ইফতাৰটো আপোনালোকে দিব নেকি। তেনেকৈ আমি তেওঁলোকৰ হোষ্টেললৈ আমি ইফতাৰ পঠাই দিওঁ। কুইণ্টক হস্পিটেলত যিগৰাকী এমপ্লয় আছে, মুছলিম এমপ্লয় যিসকলে ৰোজা ৰাখে তেওঁলোকক আমি ইফতাৰ পঠিয়াই দিওঁ। কাইলৈৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু ইতিমধ্যেই বিশ্বজুৰি সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানক আদৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীস্থিত বুঢ়া জামে মছজিদত আৰু বুঢ়া জামে মছজিদৰ বিষয়ববীয়া সম্পাদক আমাৰ লগত উপস্থিত আছে। এইবাৰ ৰমজান মাহত তেওঁলোকে কি ধৰণে ৰোজাদাৰক সেৱা আগবঢ়ায়, কি ধৰণে ৰমজান মাহটো পৰিচালনা কৰে সেই বিষয়ে আমি কিছু কথা জানিম। আমাৰ মাজত উপস্থিত আছে বুঢ়া মছজিদৰ সম্পাদক। তেখেতৰ পৰা জানিব বিচাৰিম যে এইবাৰ আপোনালোকে যিহেতু প্ৰত্যেক বছৰে আপোনালোকে কৰে, প্ৰত্যেক বছৰতে আপোনালোকৰ ইয়াতে এটা হিউজ এমাউণ্টত ইফতাৰ আপোনালোকে ব্যৱস্থা কৰে, চেহেৰিৰ ব্যৱস্থাও কৰি আহিছে। এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি? প্ৰথমে মই আপোনাৰ চেনেলৰ যোগেৰে সমূহ অসমবাসী ৰাইজলৈ বুঢ়া জামে মছজিদ কমিটিৰ হৈ শুভেচ্ছা বাৰ্তা জনাইছোঁ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো বুঢ়া জামে মছজিদত ইফতাৰৰ ব্যৱস্থা কৰা হৈছে, চেহেৰিৰ ব্যৱস্থা কৰা হৈছে। চেহেৰিত আপোনাৰ প্ৰায় 120ৰ পৰা 150 মানুহে ইয়াতে চেহেৰিত অংশগ্ৰহণ কৰে। ইফতাৰত আপোনালোকে জানে যে ইফতাৰত আমাৰ 450 পৰা 500 ৰোজাদাৰে ইফতাৰ গ্ৰহণ কৰে। এই ব্যৱস্থাবোৰ যাতে নিয়াৰিকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ তাৰ বাবে আমি ইফতাৰ চাব কমিটি এটা বনাই দিয়া হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছেই যে বহু সদস্য ব্যক্তিয়ে আমাক প্ৰথমৰ পৰা পানী যোগান ধৰি আহিছে। পানীটো ৰমজান মাহৰ অতি ইম্পৰ্টেণ্ট নহয় জানো? গতিকে ইতিমধ্যে আমাৰ পৰা এই 5000 বটল পানী আহি গ'লেই। ইফতাৰ আমাৰ ইতিমধ্যেই 18টা ইফতাৰ সম্পূৰ্ণ হ'লেই। 18জন ব্যক্তিয়ে ইফতাৰ দিব বুলি আমাক কথা দি গ'লে। গতিকে আমি যিবোৰ ব্যৱস্থা, এই ব্যৱস্থা আমি সুন্দৰভাৱে কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু যিহেতু আপুনি এটা কথা কৈছে যে 18গৰাকী ব্যক্তিয়ে 18টা ৰমজানত আপোনালোকৰ মানে ইয়াতে ইফতাৰ দিয়াৰ কথা উল্লেখ কৰিছে আৰু আমি শেহতীয়া আমি বিগত বৰ্ষসমূহতো আমি দেখি আহিছোঁ যে ধৰি লওক কিছু অমুছলমান ব্যক্তিয়েও আচলতে ভাতৃত্ববোধৰ খাতিৰত তেখেতসকলে ইফতাৰ যোগান ধৰে। ইয়াতে তেওঁলোকে ইফতাৰ কৰে। এটা খুব সমন্বয়ৰ এটা পৰিৱেশ আমি বুঢ়া মছজিদত এটা দেখা পাওঁ। গতিকে এইবাৰ সেনেকুৱা ধৰণৰ মানুহে কিবা যোগাযোগ কৰিছে নেকি? হয়, এইটো এটা বৰ ভাল প্ৰশ্ন কৰিলে আপুনি। প্ৰত্যেকবাৰ চাওক, আমি ৰমজান আৰম্ভ হোৱাই নাই এতিয়াও, কিন্তু আমি 18টা ইফতাৰ আমাৰ কনফাৰ্ম হৈ গ'ল। কেইটা থাকিল আৰু 12টা থাকিল, খুব বেছি থাকিল 12টা। আমি জানো, আমি আশা কৰোঁ যে আপুনি যিটো প্ৰশ্ন কৰিছে তেওঁলোকৰ তেনেকৈ ব্যক্তি আমাৰ ওচৰলৈ আহিব, তেওঁলোকে ইফতাৰ দিব। কাৰণ এইটো প্ৰত্যেকবাৰ হৈ আহিছে, প্ৰত্যেকবাৰ হৈছে। আৰু ধৰক এনেকৈ হ'ব পাৰে প্ৰত্যেকে হয়তো সম্পূৰ্ণ ইফতাৰটো নিদিবও পাৰে, নোৱাৰিবও পাৰে। তেওঁলোকে কি কৰে, তেওঁলোকে টকা এটা দিছে, 2000, 4000, 5000, 10000 টকা দিয়ে তেওঁলোকে। গতিকে আমি আশাবাদী তেওঁলোকৰ এই ধৰণৰ ব্যক্তি আমাৰ ওচৰত আহিব। আৰু যিহেতু বুঢ়া জামে মছজিদত প্ৰতি বছৰে খতম তাৰাবিৰ ব্যৱস্থা কৰা হয়, গতিকে এইবাৰ কেনেকুৱা ধৰণৰ তাৰাবিৰ ক্ষেত্ৰত কেনেকুৱা প্ৰস্তুতি? আমাৰ দুগৰাকী হাফিজ চাহাব আহিছে, ইতিমধ্যে আহি পাইছেই তেওঁলোকে যথেষ্ট কোৱালিফাইড। এটা চাব কমিটি বনাই দিয়া গৈছিলে, এই চাব কমিটিয়ে তেওঁলোকক চিলেক্ট কৰি আনিছে আৰু আমি ভাবোঁ যে সুন্দৰকৈ তেওঁলোকে তাৰাবি পঢ়াই যাব। আৰু বুঢ়া মছজিদৰ এটা জাকাত ফাণ্ড বা ইফতাৰ যিখিনি আপোনালোকে ব্যৱস্থা কৰে, এইবাৰ কেনেকুৱা ধৰণৰ? কাৰণ আগতেও আপোনালোকে এনেকুৱা কৰিছে যে কিছু মানুহক আপোনালোকে সংস্থাপনো দিছে, বিভিন্ন ধৰণৰ সংস্থাপন দিয়া পৰিলক্ষিত হৈছে। গতিকে এইবাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা? আমাৰ এটা জাকাত ফাণ্ড আছে। এই জাকাত ফাণ্ডৰ পৰা আমি যিখিনি দুখীয়া মানুহ আমি নিজে অবজাৰ্ভ কৰোঁ, আনকি দৰকাৰ হ'লে আমি মানুহ পঠিয়াই দিওঁ সেইজন ব্যক্তিৰ ঘৰলৈ এনেকৈ চাবৰ কাৰণে। তেনেকৈ হ'লে যি ধৰণে জাকাত আহিব, যিমান পৰিমাণ আহিব, সেই ধৰণে আমি মিলামিচিকৈ ভগাই দিওঁ টকাটো। এই জাকাত ফাণ্ডৰ টকাটো আমি ভগাই দিওঁ। তাৰ উপৰিও আমি বিভিন্নমূলক কাম কৰি আছোঁ সমাজৰ হিতাৰ্থে। সেইবোৰ কথা আজি নকওঁ, অন্যান্য ক'ম, বহুত কাম কৰিছোঁ আমি কমিটিয়ে। আৰু এটা শেষত এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি কৈছে যে 450মান মানুহে ইফতাৰ কৰে, এইবাৰ আপোনালোকৰ টাৰ্গেট কিমান? 450-500 হ'বই। 450-500 ইফতাৰ আহিব। আৰু এটা কথা আপোনাক গেটাতে জনাই দিওঁ যে গুৱাহাটী কিছুমান হোষ্টেল আছে, গাৰ্লছ হোষ্টেল আছে, তেওঁলোকৰ যিসকলে মানে ৰোজা ৰাখে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে। আমি তেওঁলোকক ইফতাৰৰ টোপোলা পঠাই দিওঁ।
ঠিক তেনেকৈ আজি যোৱা বছৰ নহয় তাৰ আগৰ বছৰলৈকে কটন এই আপোনাৰ হেণ্ডিক কলেজৰ কিছু ছাত্ৰী আমাৰ ওচৰলৈ আহিছিলে। তেওঁলোকে কৈছিল যে আমি ৰোজা ৰাখোঁ আৰু ইফতাৰটো আপোনালোকে দিব নেকি। তেনেকৈ আমি তেওঁলোকৰ হোষ্টেললৈ আমি ইফতাৰ পঠাই দিওঁ। উইণ্টক হস্পিটেলত যিগৰাকী এমপ্লয় আছে, মুছলিম এমপ্লয় যিসকলে ৰোজা ৰাখে, তেওঁলোকক আমি ইফতাৰ পঠিয়াই দিওঁ। অৰ্থাৎ ইয়াত যিখিনি ইফতাৰত অংশগ্ৰহণ কৰে তাৰ উপৰিও আমি বিভিন্ন ঠাইত ইফতাৰৰ টোপোলা পঠাই দিওঁ। এইবাৰ তেওঁলোকে তেনেকুৱা যোগাযোগ নিশ্চয় আহিব, তেওঁলোকে আহিবই। আৰু তেওঁলোক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চেহেৰীটো খুব সুবিধাজনক হয়। ইয়াৰে ওচৰে পাজৰে হোষ্টেলত থকা যাৰ ইয়াতে ঘৰ আছে তেওঁলোকে ঘৰতে ব্যৱস্থা কৰি লয়। যিসকলে কৰ্মসূত্ৰে বাহিৰত থাকে বা ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ, গতিকে এইটো বুঢ়া মছজিদৰ এটা সুন্দৰ পদক্ষেপ চেহেৰীটোৰ ক্ষেত্ৰত কথা কৈছোঁ। এইবাৰ টাৰ্গেট কিমান? চাওক, আমাৰ আমবাৰীৰ এজন যুৱক, তেওঁৰ নাম ৰিয়াজ। এই ৰিয়াজৰ নেতৃত্বতে এই আপোনাৰ চেহেৰীটো চলি আছে। আচ্ছা, আমি যিখিনি বাহিৰৰ পৰা সহায় কৰিবলৈ গোটেই সুবিধা কৰি দিছোঁ, কিন্তু চেহেৰীত তেওঁৱে চলায়। ঠিক আছে, এতিয়া কথা হ'ল কি, আমাৰ এতিয়া বুঢ়া মছজিদ কেম্পাছ এটা হোষ্টেল আছে, এই ল'ৰাখিনিও নামি আহে চেহেৰীৰ কাৰণে। ওচৰে পাজৰে যি হোষ্টেল আছে 2-4টা, তেওঁলোকো আহে। আৰু আপোনাৰ এই কটনৰ পৰা আৰম্ভ কৰি যিবোৰ হোষ্টেল আছে আহে। তাৰোপৰি লতাশিল থানাৰ পৰা কেইজনমান ব্যক্তি আহে ইয়াত চেহেৰী কৰিবৰ কাৰণে। তেনেকৈ বিভিন্ন য'ত চাকৰিয়াল ব্যক্তি যিসকলে হয়তো চেহেৰী খোৱাত অসুবিধা পায়, তেওঁলোকে ইয়ালৈ গুচি আহে। যাৰ ফলত 120 পৰা 150, হয়তো এইবাৰ 150ৰো বেছি হৈ যাব পাৰে। তাই এইটো বস্তু ব্যাপকভাৱে প্ৰচাৰ হৈছে। গতিকে মানুহ আহিব। আৰু আমিও প্ৰিপেয়াৰ হৈ আছোঁ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব আৰু ইছলামিক কেলেণ্ডাৰত আটাইতকৈ শ্ৰেষ্ঠ মাহ ৰমজান মাহ বুলি কৈছে। গতিকে ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন ধৰণৰ নিজকে সংশোধন কৰে, নিজকে ধৰ্মীয়ভাৱে বিভিন্ন ধৰণৰ ভাল ভাল কাম কৰে। গতিকে এই ৰমজান মাহৰ তাৎপৰ্য অকণমান আপুনি কৈ দিয়ক। প্ৰথমে আপোনালোকৰ চেনেলৰ সমূহ শ্ৰোতালৈ এই পবিত্ৰ ৰমজান মাহৰ বহুত শুভেচ্ছা আমি যাচিছোঁ। এই মাহটোৰ তাৎপৰ্য কোৰাণ আৰু হাদিছত অনেক জেগাত আহিছে। কোৰাণ হাদিছত কোৱা হৈছে এই মাহৰ দিনত ৰোজা ৰাখিবা, ৰাতি তাৰাবিৰ নামাজ পঢ়িবা। আৰু এই মাহত এনেকুৱা এটা ৰাতি আল্লাহ তালাই দিছে যি 1000 ৰাতিতকৈ উত্তম বুলি কোৱা হৈছে, যাক আমি সবে কদৰ বুলি জানো। আৰু তাতকৈ এই মাহটো চেহেৰী, ইফতাৰ, গৰীব দুখীয়া ধনী একত্ৰিত হিচাপে আমি যিটো এটা আমাৰ ইফতাৰৰ সময়ত যিটো এটা ভিৰ বা যিটো আমি দোৱা কৰোঁ, এইটো এটা ডাঙৰ এটা তাৎপৰ্য ৰমজান মাহৰ। আৰু বেছি আমল কৰাৰ কথা আহিছে ৰমজান মাহত। আৰু ৰমজান মাহটো 3টা ভাগত বিভক্ত কৰা হৈছে। হাদিছ শৰীফত আহিছে যে প্ৰথম ভাগটো হ'ল ৰহমত, দ্বিতীয় ভাগটো হ'ল মাগফিৰাত, তৃতীয় ভাগটো হ'ল ইতকুম মিনান নিৰান, অৰ্থাৎ জাহান্নামৰ জুইৰ পৰা নাজাত দিয়া। তেনেস্থলত আমি খুবেই আনন্দিত, আমি খুবেই অপেক্ষাৰে বাট চাইছোঁ যে ৰমজান মাহটো আমি আকোৱালি ল'ম, এক সন্মান দিম। আৰু ধৰক ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে বা কেনেকুৱা কামৰ পৰা বিৰত থাকিব লাগে? ৰমজান মাহটো আমাৰ কাৰণে পবিত্ৰ মাহ। এই মাহত সম্পূৰ্ণ অনৈতিক কৰ্ম যিবিলাক আছে, যিবিলাক কৰ্ম কৰিলে পাপ হয়, যিবিলাক যেনে মুখেৰে বেয়া কথা ক'ব নোৱাৰিব, মিছা কথা ক'ব নোৱাৰিব, গিবত কৰিব নোৱাৰিব, ধোকা দিব নোৱাৰিব, আনৰ পৰচৰ্চা, মুখও হেফাজত কৰিব লাগিব, নিজৰ হাত হেফাজত কৰিব লাগিব। মানে গোটেই অংগটো যাতে এটা ভয় ভাৱ লৈ যাতে কোনো ধৰণৰ গুণা বা কোনো ধৰণৰ অনৈতিক কৰ্ম মোৰ দ্বাৰাই নহয়, সেই ভাৱধাৰা, সেই চিন্তাধাৰাৰে ৰমজান মাহত থাকিব লাগিব। আচলতে ইছলাম ধৰ্মাৱলম্বী ইছলামৰ যিসমূহ হাদিছ বা কোৰাণ আছে, এই কামসমূহ আচলতে অন্য মাহতো আচলতে কৰা মানা আছে। গতিকে ৰমজানত কৰিলে ইয়াৰ যিটো আমি পাপ বুলি কওঁ সেইটো বেছি হয় নেকি? ৰমজান মাহত চাওক, ৰমজান মাহটো আমাৰ কাৰণে গিফ্ট বুলি ক'ব পাৰোঁ। এটা 12মহীয়া বছৰ হয়, তাৰ ভিতৰত এটা মাহ উম্মতে মুহাম্মদ অৰ্থাৎ মুছলমানসকলক আল্লাহ তাআলাই গিফ্ট কৰিছে। এই মাহত যদি কোনোবাই নফল পঢ়িছে, ফৰজৰ সমান সৱাব দিয়া গৈছে। ফৰজ পঢ়িছে 70 ফৰজৰ সমান সৱাব দিয়া গৈছে। ইয়াৰ আল্লাহৰ নবীয়ে হাদিছত কৈছে যে এই মাহত শয়তানক বন্ধ কৰি থোৱা হয় আৰু জান্নাতৰ দৰ্জা খুলি দিয়া হয়, জাহান্নামৰ দৰ্জা বন্ধ কৰি দিয়া হয় আৰু আৱাজ দিয়া হয় যে সেই ভাল কাম কৰা ব্যক্তিসকল তোমালোকে আগুৱাই আহা, ভাল কাম কৰা। আৰু সেই বেয়া কাম কৰা ব্যক্তিসকল অৰ্থাৎ অনৈতিক কামত যিসকল জড়িত, তেওঁলোকক ধমকি দিয়া হৈছে যে তোমালোকে ব্ৰেক মাৰা, ড্ৰপ হৈ যোৱা, তোমালোকে বেয়া কামৰ পৰা দূৰত থাকা। সেইকাৰণে বেয়া কামটো বেয়া কামেই, আৰু ৰমজান মাহত বেয়া কাম কৰিলেতো আৰু বেছি বেয়া।
আছিল বুঢ়া জামে মছজিদৰ বিষয়ববীয়াসকল আৰু এইবাৰো পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো তেওঁলোকে এক বৃহৎ আয়োজন কৰিছে। এই আয়োজনত ৰোজাদাৰেই হওক মানে ইফতাৰ কৰাৰ কাৰণেই হওক বা চেহেৰি কৰাৰ কাৰণেই হওক যিসকল লোক আছে তেওঁলোকে আহি পেলাই ইয়াত সেৱাসমূহ আচলতে সুবিধাসমূহ ল'ব পাৰে। বিনয় বৰ্মনৰ সহযোগত আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।